নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা ৰাজবংশী। মই নৱম শ্ৰেণীৰ ছাত্ৰী। আমি আটাইবোৰে লগ লাগি এই প্ৰকল্পটি কৰিলোঁ। প্ৰকল্পটিৰ বিষয়বস্তু হৈছে পাচলিৰ পেলনীয়া অংশৰ পৰা পচন সাৰ প্ৰস্তুত কৰা। আমাৰ প্ৰকল্পটো প্ৰস্তুতকৰণৰ চুবুৰীটো হৈছে বৰ্ষাঞ্জলি। আমি আটাইবোৰে এই চুবুৰী প্ৰতি ঘৰ মানুহৰ পৰা এই পেলনীয়া পাচলিৰ অংশসমূহ সংগ্ৰহ কৰি লৈ খাই আৰু এইসমূহ আমি মাটিৰ গাঁত কৰি আমি সেইসমূহ থৈছিলোঁ আৰু তাত আমি 3 মাহ সময় লৈ এইসমূহ আমি উলিয়াই পচন সাৰ আমি প্ৰস্তুত কৰিলোঁ আৰু এইসমূহ আমি আমাৰ ওচৰৰ পাজৰৰ খেতিয়কসকলৰ মাজত আমি যোগান ধৰিছিলোঁ আৰু তেওঁলোকে ইয়াৰ দ্বাৰা লাভৱান হৈছে বুলি আমি শুনিবলৈ পাইছোঁ যে কৃত্ৰিম সাৰ প্ৰয়োগৰ ফলত খেতি পথাৰসমূহ যিসমূহ উৎপাদন শস্য তাৰ তুলনাত জৈৱিক সাৰ প্ৰয়োগত সেই শস্যসমূহৰ গুণাগুণ অধিক হৈছে আৰু ইয়াৰ এটা গুণ হৈছে ইয়ে মাটিৰ উৰ্বৰতা শক্তি অটুট ৰাখে আৰু কৃত্ৰিম সাৰে মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস কৰে। তাৰ বাবে আমি খেতিয়কসকলৰ মাজত এইটো বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে ইয়াৰ প্ৰয়োগৰ ফলত আমি আৰ্থিকভাৱেও লাভৱান হ'ব পাৰোঁ, কাৰণ কৃত্ৰিম সাৰ বজাৰত কিনিবলৈ গ'লে আমি 40ৰ পৰা 50 টকা মূল্যত আমি কিনিব লাগে, কিন্তু আমি এই পচন সাৰসমূহ তাৰ তুলনাত অতি কম মাত্ৰাৰ মূল্যত আমি এইসমূহ যোগান ধৰিম আৰু খেতিয়কসকলক আমি আৰ্থিকভাৱেও এইসমূহৰ প্ৰয়োগৰ বাবে উৎসাহ যোগান ধৰিম। লগতে ইয়াৰ এটা উপকাৰিতা হ'ল আমি যিহেতু ছাত্ৰ ছাত্ৰী, গতিকে আমি ইয়াৰ পৰা আমি স্বাৱলম্বিতাও হ'ব পাৰিম, কাৰণ আমাৰ এই পঢ়া খৰচ পাতিও নিজৰ এইখিনি ক্ৰিয়াকলাপৰ পৰা আমি সংগ্ৰহ কৰিব পাৰিম আৰু খেতিসমূহৰো গুণাগুণ বৰ্তাই